ভাই মোৰ সম্মুখত পৰি থকা এই ইঞ্জিনটোৰ লগত বহুত কিবা কিবি কৰিম আমি চলো মাৰ ষ্টাৰ্ট হৈছে হৈ গ'ল তো ভাইলো গাড়ীখন যেনে তেনে কিবাকে ষ্টাৰ্ট হয় আৰু ভাইলো কি লাগে গাড়ীখনৰ বেটাৰী ডাউন হ'ব পাৰে নেকি আৰু এয়া চাওক মাল্টিমিটাৰৰ ডিসপ্লে 1240 ভোল্ট দেখুৱাই আছে ষ্টাৰ্ট এতিয়া পাব্লিকে কনফিউজ হৈ যাব যে কি আছিল বেমাৰ কিয় গটিটো ইঞ্জিন লেকে খুলি দিলো নমস্কাৰ বন্ধুসকল মোৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টো বহুতে ইন্টাৰেষ্টিং ভিডিঅ' হ'ব গৈ আছে মোৰ পিছফালে থকা এইখন এল্টো 800 ৰ ওপৰত আৰু এই গাড়ীখন অলপ ৰানিং হোৱা গাড়ী নহয় এয়া ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰ আৰু মিটাৰত চাওক 1,27,153 কিলোমিটাৰ ৰানিং কৰিছে আৰু এইফালে গাড়ীখনৰ ক্লাছ পেডেলটো বহুত বেছি হাৰ্ড আৰু এই গাড়ীখনৰ এটা দুটা সমস্যা নহয় বহুত কেইটা প্ৰব্লেমৰ কাৰণে এই গাড়ীখন আমাৰ হাতত আহিছে চলো এতিয়া মই গাড়ীখন ষ্টাৰ্ট কৰি পেলাই দেখুৱাই আছো ষ্টাৰ্ট কৰ ষ্টাৰ্ট বন্ধ কৰ ষ্টাৰ্ট এইখিনিতে মই কৈ দিওঁ যে নৰ্মেলি কোনো গাড়ীতে ইমান লং সেলফ কেতিয়া নলয় যিমান নেকি এইটো ইঞ্জিনত এল্ট্ৰ 800 খনে লৈ আছে এই গাড়ীখনত এআই নহয় আৰু বহুত কেইটা এনেকুৱা সমস্যা আছে গোটেইকেইটা সমস্যা আমি সমাধান কৰি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম এইফালে যদি ইঞ্জিনটোত আপোনালোকে চাই ওপৰত দেখিছে গোটেই লিকেজ এইটো হৈছে সবচে ডাঙৰ প্ৰবলেম এই গাড়ীখনত যেহেতু গাড়ীখনৰ ষ্টাৰ্টিংৰ লগত ৰিলেটেড ইস্যু আছে তো সেইকাৰণে বেটাৰী ভোল্টেজটো এবাৰ চেক কৰি চাইছো 12.40 ভোল্ট দেখুৱাই আছে ইটছ মিন বেটাৰী ওকে আছে আৰু এনেকুৱা ধৰণৰ প্ৰবলেমত ডাইৰেক্ট সিধা বেলেগ প্ৰবলেম থকা বুলি ক'ব নোৱাৰি বেটাৰী চেক নকৰাকে সেইকাৰণে ডিজায়াৰ এখনত বেটাৰী এটা নতুন বেটাৰী আছিল তো এই গাড়ীখনত লগাম আৰু এইখন গাড়ীৰ বেটাৰী হেলথ কণ্ডিশ্যন ইমান এটা ঠিক নহয় বেটাৰী ক্লেম বেটাৰী প্লেট গোটেই এইবিলাক মানে এচিড পৰি প্লাই সব বৰবাদ হৈ গৈছে চাওক জখতকে বেছি খাই দিলে মানে লাগাতকে বেছি খাই দিলে বমি কৰিবই এই বেটাৰীটোৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে ভাই ইয়াতে হাঁহিব লগা একো নাই গাড়ীখনত বেটাৰী পানী কোনোবাই হয়তো বেছিকে ঢালি দিছিলে যাৰ কাৰণে আজি বেটাৰী প্লেট আৰু বেটাৰী ক্লেম গোটেই পচি গ'ল এতিয়া আমি বেলেগ এটা বেটাৰী এই গাড়ীখনত লগাই পেলাই চেক কৰি চাওঁ প্ৰব্লেমটো সলভ হয় নে নহয় এনেকুৱা প্ৰব্লেম মেক্সিমাম কেছেছত বেটাৰী সেল ডাউন থাকিলেও হৈ যায় ষ্টাৰ্ট বন্ধ ষ্টাৰ্ট ভিডিঅ'টোৰ ষ্টাৰ্টিঙত দেখিছিলে গাড়ীখন বহুত লং সেলফ লৈছিলে কিন্তু এতিয়া লাইনত আহিছে কিন্তু ওকে বুলি ক'ব নোৱাৰি যাৰ কাৰণে আমি চাব লাগিব এটা সেলফৰ আৰ্মিচাৰটো ইমানতে আমি ৰৈ গ'লে নহ'ব গাড়ীখনত যি গতিকে বহুত কেইটা কাম আছে মই আগতেও কৈছো শৰ্টকাট মই আপোনালোকক কামখিনি দেখুৱাই গৈছো গাড়ীখনৰ বাম্পাৰটো খোলাৰ পিছত এয়া চাওক কমপ্লিট লিকেজ এইটোতো হৈ গ'ল ওপৰৰ টেপিট কভাৰ লিকেজ ওপৰৰ পৰা তললৈকে চাওক এইবিলাক দেখিছে এইবিলাক টেপিট কভাৰ নহয় এইবিলাক অইল চেম্বাৰৰ ওচৰত যিবিলাক অইল ওলাইছে ক্ৰেংকশ্যাফ্ট অইল সিল লিকেজ গাড়ীখনৰ অকল ইঞ্জিন অইলে নহয় গাড়ীখনৰ এচি গেছও লিক আছে ইয়াতে চাওক দুইফালে দুইডাল পাইপৰ পৰা এইবিলাক ধুলি লাগি আছে আৰু আমি এটা বস্তু পাৰ্ট চেক কৰি আছো এইটো হৈছে এয়াৰ ফিল্টাৰ কণ্ডিশ্যনটো বেয়া নহয় বহুতে বেয়া বুলি ক'ব লাগিব কাৰণ অৱস্থা একেবাৰে বেয়া এনেকুৱাকে গাড়ীৰ লিক হৈ থাকিলে গাড়ীৰ ইঞ্জিন ক'ত গিয়াৰ বক্স ক'ত কেতিয়াও ধৰিব নোৱাৰিব আপুনিও ये बड़ी अच्छी बात कही आप এয়াৰ ফিল্টাৰৰ অৱস্থাটো আপোনালোকে দেখিলে কেনেকুৱা হৈ আছে তো তেনেকুৱা এয়াৰ ফিল্টাৰৰ টোটেল বডিৰ অৱস্থা কেনেকুৱা হৈ থাকিব এয়া চাওক সন্মুখত ইমানখিনি লেতেৰা দেখা পোৱা গৈ আছে তো ভাবি চাওক ভিতৰত কিমান লেতেৰা আছে আৰু এইখন হৈ গৈছে ফেণ্টা লাইনিং এইখনৰ কাম হৈছে বোকাবিলাকক সেভ কৰা ই নিজে সেভ হৈ থকা নাই তো বোকা কৰ পৰা সেভ কৰিব আৰু সেফটিৰ ক্ষেত্ৰত ক'ব গ'লে ব্ৰেক পেডটো সবচে ইম্পৰ্টেণ্ট বস্তু হয় আৰু ব্ৰেক পেডৰ কণ্ডিশ্যনটো হৈছে এয়া বেছি নহয় আৰু 2-3 হাজাৰ কিলোমিটাৰ চলিলে গাড়ীখনৰ ডিস্কখনতো টাচ হৈ গ'লেহেঁতেন আগত এনেকুৱা অৱস্থা দেখি মই পিছফালৰ হুইল ড্ৰাম খুলিব দিলো আৰু ইয়াতেও সেই একে কণ্ডিশ্যন দেখিলো ব্ৰেকছো ঠিকে আছে বাট হুইল সিলিণ্ডাৰৰ লিকেজ বহুত টাগৰা লিকেজ আছে এনেকুৱা ধৰণৰ ব্ৰেক অইল লিকেজ বহুত ডেঞ্জাৰ লিকেজ হয় তো এই লিকেজটোক ইগনোৰ কেতিয়াও নকৰিব এই গাড়ীখনত যে কিলোমিটাৰ একৰ্ডিং ইমানখিনি কাম ওলাইছে সেইটো কথা কাষ্টমাৰে নিজেও জানে আৰু কাষ্টমাৰৰ ঘৰৰ ওচৰত মাৰুতি অথৰাইজ সাৰ্ভিস চেণ্টাৰ থকাৰ পিছতো গাড়ীখন বকলৈকে কাম কৰাব পঠাইছে যাতে গাড়ীখনত ওলোৱা কামখিনিত আমি এটা ভাল সাৰ্ভিস দিব পাৰো গাড়ীখনৰ এসি সিস্টেমত যি গতিকে পাইপ লিকেজ আছে সেইকাৰণে গেছটো ধৰি নাৰাখিলো কাৰণ গেছ কম আছে আৰু এয়া মই কনডেন্সাৰখন খুলি দিলো চাওক কনডেন্সাৰ আৰু ৰেডিয়েটৰৰ মাজত যিবিলাক লাইন আছে গোটেই লাইন ব্লক হৈ গৈছে জাবৰ সোমাই পেলাই এইবিলাকৰ কাৰণে গাড়ীত কুলিং সিস্টেমটো একেবাৰে কাম নকৰা হৈ যায় লিকেজৰ কামৰ ওপৰত আমি গাড়ীখনৰ ফুল ইঞ্জিন ডাউন কৰিম সেইকাৰণে গোটেইখিনি লুব্ৰিকেন্ট আইটেম আমি গোটেই ডাউন কৰি লৈ আছো আৰু যদি কুলেনৰ কথা কওঁ মই কুলেনটো কেইদিনমান আগতে কাষ্টমাৰে ৰিপ্লেচ হোৱা বুলি পেলাই জানিব দিছে তো আমি এইটো ৰিউজ কৰিব পাৰিম ইঞ্জিন অইল আৰু কুলেন ড্ৰেইন হোৱাৰ পিছত মই আহিলো ট্ৰান্সমিশ্যন বক্সৰ পৰা গিয়াৰ অইলটো ডাউন কৰিবৰ কাৰণে আৰু ইয়াতে গিয়াৰ অইলৰ কণ্ডিশ্যন চাই এনেকুৱা লাগিছে যে গিয়াৰ অইলটো চাগে বহু দিনলৈকে চেঞ্জ কৰোৱা হোৱা নাই সৰু পইণ্ট কিছুমান গুৰুত্ব নিদিলে বহুত ডাঙৰ লোকচান হৈ যায় গিয়াৰ অইল দেখিছে একেবাৰে কম ওলাইছে 1 লিটাৰৰ ওচৰত এটা দুটা তিনিটা समझ रहे हो
বাকি আৰু কি কম বুজিটো পাইছে দৰকাৰ হৈ যায় কেতিয়াবা কেতিয়াবা প্ৰতিখন গাড়ীৰ মালিকে বিচাৰে যে মোৰ গাড়ী কেতিয়াবা কিবা কাম হলে প্ৰত্যেকটো ফিটিং অৰিজিনেল ফিটমেন্টত যাতে থাকে আৰু এছাম এনেকুৱা মেকানিক আছে হেতু নকৰি উল্টাটোহে কৰে এইটো এটা 14 নম্বৰ বলটো এইটো এটা 14 নম্বৰ বলটো এইকেইটা বলটো সঘনাই খুলি থাকিব লগা কাম ওলাই গাড়ী গোটেই কিজনে বহুত কষ্ট কৰিলো এই বলটোটো খোলা নাছিল কি কাৰণত পিছতহে গম পালো যে ইয়াতে এটা লগাই থৈছে ওপৰত না মই ৰেডিয়েটৰ আৰু কনডেন্সাৰ খুলি দিয়া কাৰণে সহজতে এই নাটটো খুলিব পাৰিছো বলটো আৰু না দুইটা মামৰ লাগি জাম হৈ যোৱাৰ ফলত আমি খুলিব বেছি অসুবিধা পাইছিলো আৰু সামান্য এটা ডি বুচিংৰ কাৰণে যদি ৰেডিয়েটৰ কনডেন্সাৰ খুলিব লগা এটা কথা আহি পৰে তেতিয়া হলে কাস্টমাৰৰ কোনবা নহয় কোনবা ঠাইত এটা লোকসান হোৱাৰ এটা চান্স থাকি যায় এইবিলাক জুগাৰ নকৰি যদি এই প্লেটখন সিধা ৰিপ্লেস কৰি দিলে হয় তেতিয়া হলে আজি এই প্ৰবলেমটো ফেস কৰিব লগা নহলেহেঁতেন একো নাই ইমানখিনি প্ৰবলেম যদি এই ইঞ্জিনটোত ওলাইছে তেতিয়া হলে এটা সৰু প্ৰবলেম সলভ কৰি দিওঁতে কাস্টমাৰৰ ইমান এটা ডাঙৰ লোকসান নহয় বুলি মই ভাবো আৰু আমাৰ কামৰ কোৱালিটি বেলেগতকে বহুত বেলেগ আমি ইঞ্জিন ডাউন কৰাৰ পিছত ইঞ্জিন যেনেকুৱাকে ক্লিন কৰো তেনেকুৱাকে আমি ইঞ্জিন বেৰ এৰিয়াটো ক্লিন কৰি দিও আৰু নিশ্চয়কৈ ক্লিনিংৰ প্ৰসেসটো আপোনালোকক এই ভিডিঅ'টো দেখুৱা হ'ব কিন্তু তাৰে আগতে চাই লওক গিয়াৰ বক্সটো খোলাৰ পিছত ক্লাছ ডি প্ৰেছাৰ প্লেটৰ কি এটা অৱস্থা হৈ আছে প্ৰেছাৰ প্লেটৰ ওপৰত যিবিলাক ৰেড কালাৰ দেখিছে এইবিলাক ৰাষ্ট হয় আৰু এইবিলাক ওলাইছে এই ৰিলিজ বিয়াৰিংটো বেয়া হোৱাৰ আগত এনেকুৱা প্ৰবলেম আহাটো একদম কমন যিহেতুকে মই প্ৰথমতে কৈছো গাড়ীখনৰ ক্লাছ পেডেল বহুত হাৰ্ড আছে তো সেইকাৰণে আমি ক্লাছ প্ৰেছাৰটো ৰিপ্লেস কৰি দিম আৰু চাওক 16/12/2023 ক্লাছ ডিছ আৰু প্ৰেছাৰ প্লেট লাগি আছে ক্লাছ ডিছ প্ৰেছাৰ প্লেট খুলি দিয়াৰ পিছত ইয়াতে যিমানখিনি লেতেৰা দেখিছে ইমানখিনি লেতেৰা কাফি এটা নতুন ক্লাছ ডি প্ৰেছাৰ প্লেটক বৰবাদ কৰি দিয়াৰ পৰা ইমানখিনি লেতেৰা মানে ধূলি বান খাইছে একমাত্ৰ এই অইল সিলটো লিকেজৰ কাৰণে আৰু এই অইল সিলটোৰ কাৰণে আমি ইমান বিলাক নাটক কৰিলো মানে বস্তু খুলিলো অকল এইটো অইল সিল বুলি ক'লে ভুল হ'ব বহুত কেইটা এনেকুৱা জাগাত লিকেজ আছে গাড়ীখনত গোটেইকেইটা মই দেখুৱাই আছো যি গতিকে ইঞ্জিনটো ফুল ডাউন কৰা হৈছে আৰু এই গাড়ীখনৰ ইঞ্জিনটোৰ টাইমিং বেল ভি বেল এচি বেল গোটেইখিনি চেঞ্জ কৰোৱা হ'ব গাড়ীখনৰ বয়স আৰু ৰানিং হিচাপে এইবিলাক বস্তুৰ লাইফ একেবাৰে খতম হৈ গৈছে ইঞ্জিনৰ এই ওপৰৰ টেপিট কভাৰখন দেখি হয়তো আপোনালোকে গম পাই গৈছে যে ইয়াৰ ভিতৰৰ অৱস্থা কেনেকুৱা হ'ব পাৰে এতিয়ালৈকে যিমানখিনি পাৰ্ট খুলিছো গাড়ীখনৰ লিকেজ আৰু একমাত্ৰ লিকেজে দেখি আছো ইনটেক মেনিফুল খুলি পেলাই সিলিন্ডাৰ হেডত দেখিলো যিমান চাইছে এইবিলাক গোটেই কাৰ্বন ভাবিছিলো টাইমিং সাইড লিকেজ নাই কিন্তু টাইমিং কভাৰৰ ভিতৰতো এয়া চাওক অকল লিকেজ আৰু কথা যেতিয়া টাইমিঙৰ আহি পৰিছে গাড়ীখনৰ মেইন বস্তুটোৱে হৈছে টাইমিং বেল্ট আৰু টাইমিং বেল্ট যদি টাইমত চেঞ্জ নহয় লাখ টকাৰো কেতিয়াবা চুনা লাগি যায় ইঞ্জিন যি গতিকে টাইমিং বেল্টডাল লুজ হৈছে আমি টাইমিং বেল্ট চেঞ্জ কৰিম লগতে এই যিটো অইল সিল আছে এই অইল সিলটো ৰিপ্লেস কৰি দিম কাৰণ ইয়াতে লিকেজ দেখিছে আৰু এই টাইমিং বেল্টডালে হয়তো ইঞ্জিনটোক চুনা লগাৰ পৰা বাচিব নিদিলেহেঁতেন এই চাওক গোটেই টাইমিং বেল্ট প্ৰত্যেকটো দাতে আমাৰ ভাষাত আউট অফ কন্ট্ৰললৈকে আহি গৈছিলে আৰু শেষত লাহেকে আৰু এটা লিকেজ মই দেখুৱাই আছো চাব এয়া টাইমিং প্লেটটো উঠালো আৰু ইয়াতে চাওক এইবিলাক গোটেই লিকেজ ওকে চলো কেমেৰামেন গৰমত আৰু থাকিব নোৱাৰি আচ্ছা কি ক'ব খুজিছিলো ওকে এতিয়ালৈকে যিমানখিনি ফিটিং আপোনালোকে খোলা দেখিছে তো গোটেইখিনিৰ ওপৰত কাম কৰাও আপোনালোকে দেখিব এতিয়া আৰু ফাৰ্ষ্ট কাম হৈছে আমাৰ যে এই ইঞ্জিনটোৰ এনেকুৱা এটা অৱস্থাৰ পৰা নতুন এটা অৱস্থালৈকে লৈ যোৱা চাওক ইমান বিলাক মাটিৰ বজাই এই ইঞ্জিনটো লৈ আছে আৰু এইটো ইঞ্জিনক ক্লিনিং কৰাটো আমাৰ কাৰণে অকমান চ্যালেঞ্জিং হৈ পৰিব জব তক তোৰেংগে নেহি তব তক চোৰেংগে নেহি হাতেৰি নোৱাৰা কাম মেচিনেৰে হলেও কৰি যাম এটা পাৰ্ট কলাৰ পৰা বগা কৰি গৈ থাকিম যেনেকৈ এই গিয়াৰ বক্সটো বগা কৰিছো এতিয়া ধৰিছো ইঞ্জিনৰ আপোনালোকে ভিডিঅ দেখি থকা ধৰণে এই ক্লিনিংৰ প্ৰসেস বিলাক ইমান বেছি সহজ নহয় যাৰ কাৰণে নেকি সময় আৰু ধৈৰ্য বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে এনেকুৱা কাম একেডাল বস্তুকে বাৰে বাৰে খুচুৰি থকা ঘহি থকা ধুই থকা তাৰ পিছতহে এনেকুৱা এটা ৰিজাল্ট পোৱা ইমান বেছি সহজ নহয় যেনেকে আমি এটা পাৰ্ট বাৰে বাৰে ঘহি আছো আৰু ঘহিয়ে আছো 6.5 hours later আৰু যোৱাকালি ৰাতি আমি 12টা বজালৈকে কাম কৰি পেলাই আজি ৰাতিপুৱা মানে ডে 2 আজি সেকেন্ড ডে কাম কৰিব আহিলো আৰু আহি পেলাই দেখিলো এটা সাগৰ মহাসাগৰ সদৃশ পৰিবেশ হৈ আছে ৰাতিপুৱা আহি পানী দেখিছো যেতিয়া দিনটো যে পানী যাব এইটো গম পোৱা গ'ল একো নাই পানী হৈ থাকিব এতিয়া কথা হল আমি এই জায়গাডোখৰ পানী দি সাফা কৰিব লাগিব কাৰণ ইঞ্জিনটো যি গতিকে ডাউন কৰা আছে মানে সাফা কৰিবৰ কাৰণে এটা চান্স পাইছো আৰু এই চান্সটোক এৰি নিদিও এনেকুৱাকে সাফা কৰিম এইটো মই যোৱাকালি ৰাতি সাফা কৰি থৈ গৈছিলো তো এতিয়া দিনৰ পোহৰত এনেকুৱা এটা ক্লিনিং কৰিম এই ইঞ্জিন বেৰ এৰিয়াটো আৰু এয়া জলদেৱতক চিন্তি পেলাই উঠালো মই স্পেশাল পানীৰ বটল এইটো নাভাবিব যে সাধাৰণ পানীৰ বটল বুলি পেলাই মই নেক্সট ভিডিঅ'ত কেতিয়াবা কম এই জায়গাটো আমি কেনেকুৱাকে ক্লিন কৰো আৰু বাকিখিনি প্ৰসেস ইমান বেছি হাৰ্ড নহয় আৰু এইখিনি ঠাই কোনো মেচিন বা যন্ত্ৰপাতিৰ ব্যৱহাৰৰ উপযোগী জায়গা নহয় মানে এইখিনি এনেকুৱা কেইডাল শৰ্ট বৰাছ লৈ পেলাই খহিলে হৈ গ'ল কাৰণ ইয়াতে বহুত পাইপ আছে ওয়েৰিং আছে বহুত কিবা কিবি যন্ত্ৰপাতি লাগি আছে এইবিলাক বস্তু দেখুৱাই থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু আপোনালোকে বৰ হ'ব তো সিধা মই ফাইনেল শ্বট দেখুৱাইছো আপোনালোকক আৰু এয়া চাওক আমি কষ্ট কৰা এটা ৰিজাল্ট এনেকুৱা এটা লুকছ আহিছে যাক আপুনি বেয়া বুলি ক'ব নোৱাৰিব বাকি ইঞ্জিন বেৰ এৰিয়া বাদ দিয়ক না মোৰ সন্মুখত চাওক গিয়াৰ বক্স আৰু ইঞ্জিন দুইটাই
যেনেকুৱাকে ইঞ্জিন বে এৰিয়া ক্লিন কৰিছো তেনেকুৱাকে ইঞ্জিনো ক্লিন কৰিছো সাফ সাফাই মই বহুত দেখুৱালো এতিয়াও দেখুৱাম মই গাড়ীখনৰ অৰিজিনেল কামবিলাক যিবিলাক জেনুইন পাৰ্টছৰ হৈতে এই ইঞ্জিনটোত হ'ব গৈ আছে কাম সৰুৰ পৰা ডাঙৰলৈকে আৰু দামীৰ পৰা কম দামীলৈকে যিমানখিনি পাৰ্টছ ইয়াতে ব্যৱহাৰ হৈ আছে গোটেইখিনি মাৰুতি সুজুকি অৰিজিনেল পাৰ্টছ ব্যৱহাৰ হৈ আছে ইঞ্জিনটো এই অইল সিল বিলাকৰ কাৰণে ইঞ্জিনটোৰ অৱস্থা বেয়াৰ ফালে গৈ আছিল যাক আমি কৰি আছো চেঞ্জ ক্ৰেংক চাপেই হোক বা কেম চাপেই হোক যিমান বিলাক মানে ইয়াতে অইল সিল আছে প্ৰত্যেকটো অইল সিল আমি ৰিপ্লেস কৰাই দি আছো কাৰণ লিকেজৰ চান্স 1% গাড়ীখনত নাৰাখো কাৰণ এনেকুৱা কামত কাস্টমাৰে টকা এবাৰে লগাই বাৰ নহয় আৰু এইখিনিতে অইল সিল বইল সিলৰ কাম হেক কৰি মই সিধা আহিলো থাৰ্মোষ্টেট এলবৰ ওচৰলৈকে কাৰণ ইয়াতে মোৰ এটা ডাঙৰ ডাউট আছিলে যেটো মই ক্লিয়াৰ কৰিব কাৰণে পাৰ ৰেডিয়েটৰ হস পাইপডালৰ এলবটো খুলিলো আৰু ইয়াতে দেখিলো গোটেই নীলা নীলা আঠা আৰু ইয়াৰে ভিতৰত মেইন মালটো নাই মেইন মালটো মানে কি জানে ইয়াতে এটা থাৰ্মোষ্টেট ভাল্ভ থাকে এই ভাল্ভটো ইয়াতে কোনবাই উলাই ৰাখি দিছে নহয়তো ইয়াতে দিয়া নাই কিবা কাৰণ থাকিব পাৰে যোন মেকানিকে নকৰক কিয় এই কামটো একেবাৰে বেয়া কাম কৰিছে যত নেকি মই লৈছো মাৰুতি সুজুকিৰ এটা নতুন থাৰ্মোষ্টেট ভাল্ভ যত মই ইয়াতে লগাই দিম ভাল্ভ লগালো অইল সিল লগালো আৰু লগাম এতিয়া বেয়াৰিং তাৰ পিছতহে গম পাম আমি অৰিজিনেল মালৰ কেনেকুৱা ফিটিং আৰু এনেকে আমি হাঁহি ধেমেলাৰ মাজেৰে কাম কৰি গৈ থাকো আৰু এয়া লগালো 5 হুইল বিয়াৰিংটো কাৰণ পুৰণা বিয়াৰিংটো একেবাৰে বেয়া হৈ গৈছিল অইল পাইপলাই তাৰ ঠাইত নতুন বিয়াৰিং লগাই 5 হুইলখন দিলো আমি ফিটিং কৰি প্লাই এবাৰ ঘুৰাইও চালো গাড়ীখনৰ ক্লাছটো একেবাৰে হাৰ্ড আছিল যাৰ কাৰণে আমি এই ক্লাছ ডি প্ৰেছাৰ প্লেটটো ৰিপ্লেস কৰাৰ এটা ডিসিশন লৈছিলো আৰু ক্লাছ ডি প্ৰেছাৰ প্লেট চক 14/2/2025 ৰ আমি একদম পুৰা নিউ ব্ৰেনৰ ক্লাছ প্ৰেছাৰ লগাই আছো যাতে ক্লাছ পেডাল দবাওতে একদম পানী হৈ যায় নিউ ক্লাছ প্ৰেছাৰ ইনষ্টল হৈ যোৱাৰ পিছত মই আহিলো টাইমিংলৈকে কাৰণ এটা প্ৰপাৰ টাইমিংৰ অবিহনে এটা ইঞ্জিন সাকসেস কেতিয়াও নহয় আৰু মই অৰিজিনেল পাৰ্টছৰ হৈতে এই ইঞ্জিনটোৰ টাইমিং বান্ধি আছো আৰু এই ইঞ্জিনটোত বিশেষ টাইমিংৰ বিষয়ে ক'ব কাৰণে দৰকাৰ নাই কাৰণ ইয়াতে অকল বেল্ট আৰু এডজাষ্টাৰ চেঞ্জ কৰিলে হৈ গল এটো হৈছে নিউ ব্ৰেণ্ড মাৰুতি সুজুকি জেনুইন এডজাষ্টাৰ 100% প্ৰপাৰ টাইমিং মিলাই প্লাই টাইমিং বেল্ট আৰু টাইমিং এডজাষ্টাৰ লগাই টাইমিং যিমানখিনি টাইট ৰাখিব লাগে ৰাখি দিলো আৰু এতিয়া মই এটা ফল্ট দেখুৱাব লৈছো আপোনালোকক চাওক ফালকে যদি আপুনি মন দি শুনিছে টিক টিক আৱাজ এটা পাই আছে চাওক এইটো হৈ গ'ল সিলিন্ডাৰ হেডৰ টেপিডৰ প্ৰবলেম আৰু হেহে মই 10 mm আৰু 15 mm লগতে 0.9 mm ৰ ফিলাৰ গেছ উঠালো আৰু এতিয়া মই এনেকুৱাকে টেপিড এডজাষ্ট কৰিম যাতে গাড়ী ইঞ্জিন ষ্টাৰ্ট হোৱাৰ পিছত ফুললি সাইলেন্ট মোডত গুচি যায় টেপিড এডজাষ্ট হৈ যোৱাৰ পিছত ওপৰত থকা কভাৰখনৰ সিল লিকেজ আছিলে তো মাৰুতি সুজুকিৰ অৰিজিনেল সিল লগাই প্লাই টেপিড কভাৰখন দিলো লগাই আৰু ইমানখিনি কাম হৈ যোৱাৰ পিছত ফিউল ইনজেক্টৰখিনি ক্লিন কৰি প্লাই নিউ স্পাৰ প্লাগ মাৰুতি সুজুকি উইথ জেনুইন পাৰ্টছৰ হৈতে এটা দিলো সোমা কাৰণ এই বস্তুখিনিৰ ওপৰতে ভৰসা কৰা হয় পিকআপ আৰু মাইলেজ অকল এই দুটা বস্তুতে মাইলেজ আৰু পিকআপৰ কাম শেষ হৈ নাযায় কথা আহি পৰে টোটেল বডি এবাৰ চাও কেনেকুৱা মাস্ট ক্লিনিং কৰিছো আমি আৰু ইমানখিনিলৈকে আমাৰ ইঞ্জিনটো 99% কাম কমপ্লিট হৈ গৈছে এতিয়া আমি ফিটিং কৰিম ট্ৰান্সমিশন বক্স মানে গিয়াৰ বক্সৰ ভিতৰৰ ৰিলিজ সিলিন্ডাৰ লগতে যিখিনি এক্সেল অইল আছিল গোটেই চেঞ্জ কৰি প্লাই সিধা কানেক্ট কৰি দিলো ইঞ্জিনৰ লগত আৰু আপুনি যদি ভালদৰে চাই গিয়াৰ বক্স আৰু ইঞ্জিনৰ মাজত যেটো ক্লিনিংৰ প্ৰসেস কেনেকুৱা এটা জবৰদস্ত লুকস আহিছে অকল লুকসৰ কথা চিন্তা কৰি প্লাই আমি ইঞ্জিনটোত কাম কৰা নাই ইঞ্জিনটোৰ যিমান বিলাক ৰাবাৰ পাইপ আছিল গোটেই বিলাক পাইপ আমি ৰিজেক্ট কৰিছো আৰু তাৰ ঠাইত আমি লগাইছো গোটেই গিডাল মাৰুতি সুজুকিৰ অৰিজিনেল হস পাইপ আৰু এই পাইপ গিডাল যেতিয়া এবাৰ ইঞ্জিনত লাগি যাব লং টাইমলৈকে সাথ দিব আৰু এই কামটো তেতিয়াহে পসিবল হ'ব যেতিয়া আমি এই ইঞ্জিনটো ইয়াতে বহাম মানে মাউন্ট কৰিম আৰু এনেকৈ আমি দিনৰ পোহৰত আৰু ৰাতিৰ এন্ধাৰত হেডলাইট লগাই হলেও কামখিনি কোনো অসুবিধা নোহোৱাকৈ শেষ কৰাৰ চেষ্টা চলাই গৈ আছো আৰু আজি হৈ গ'ল 3rd ডে মানে 3 নম্বৰ দিন ৰাতিপুৱা আহিলো মই ওচৰতে থকা এটা ওয়াশিং চেণ্টাৰলৈকে ৰেডিয়েটৰ কনডেন্সাৰখিনি ভালকে ক্লিন কৰি প্লাই ল'ব কাৰণে গাড়ীখনৰ ইমান বিলাক বস্তু সাফা কৰিছো যেতিয়া এইখিনি বস্তু সাফা কৰাটো বাধ্যতামূলক হয় কাৰণ গাড়ীখনত লাগি থকা এই দুটা বস্তুৱে গাড়ীখনৰ ইঞ্জিনটোক আৰু আপোনাক ঠাণ্ডা কৰি ৰাখে মানে মই ইঞ্জিনক ঠাণ্ডা কৰা ৰেডিয়েটৰ আৰু আপোনাক ঠাণ্ডা কৰি থকা এসি কনডেন্সাৰখনৰ কথা কৈছো ঠাণ্ডা আৰু গৰমক নেউচি ফ্লাই এতিয়া মই আহিলো এয়াৰ ফিল্টাৰখনৰ ফালে কাৰণ পুৰণা এয়াৰ ফিল্টাৰখনৰ অৱস্থা দেখিছিলে প্ৰথমতে ভিডিঅত যে অৱস্থা একেবাৰে বেয়া আছিল তাৰ ঠাইত লগাই দিলো নতুন এয়াৰ ফিল্টাৰ আৰু কথা যেতিয়া ফিল্টাৰৰ আহি পৰিছে ফিউল ফিল্টাৰ মানে পেট্ৰল ফিল্টাৰটো নাচালে জানো হ'ব তো ফিউল ফিল্টাৰ চাই নিজে হতবা হৈ গলো যে এইটো কি উলালি আৰু আজিকালি সকলোৱে জানে যে তেলত ভেজাল থাকে তো সেই কাৰণে আমি নতুন ফিউল ফিল্টাৰ এটা লগাই দিলো আৰু লগতে গাড়ীখনৰ খয়জ ব্ৰেক পেডখিনি চেঞ্জ কৰি প্লাই তাৰ ঠাইত জেনুইন ব্ৰেক পেড লগাই দিছো আৰু অকল ব্ৰেক পেডেই নহয় গাড়ীখনৰ কেলিভাৰ এসেম্বলিটো পাপায়া অৰেঞ্জত কালাৰ কৰাই দিছো কাৰণ ইয়াত এটা মজা লুকস আহে আৰু ইয়াতো আমি লুকস দেখাব কাৰণে কাম কৰা নাই কৰিছো আমি নতুন অৰিজিনেল কেলিভাৰ পিনৰ হৈতেও কাম কাৰণ কেলিভাৰ পিন বেয়া হোৱাৰ কাৰণে কেলিভাৰ পিনখিনি চেঞ্জ কৰাই দিছো লগতে ৰিয়াৰ হুইল ড্ৰামত হুইল সিলিন্ডাৰ লিকেজ আছিল তো এইটো ৰিপ্লেস কৰাই দিছো আৰু এতিয়া মই ফাইনেল এডিংত কৰিব গৈছো ইজি ষ্টাৰৰ কুলেন্ট ফিলিং লগতে কেষ্টল GTX 5W33
3x ৰ ইঞ্জিন অইল ফিলিং আৰু লগতে কেষ্ট্ৰলৰ অৰিজিনেল ট্ৰান্সমিশন লুব্ৰিকেন্ট ফিলিং আৰু লগতে ৱাক্সপলৰ এটা .4 ব্ৰেক অইল লৈছো এটোও কৰিম ফিলিং ভাইলো গাড়ী ডিজেলে নহওক বা পেট্ৰলে নহওক কিয় এই বস্তুখিনিয়ে মানে ইঞ্জিনটোক এটা এক্সট্ৰা প্ৰটেকচন দি ৰাখে গতিকে লুব্ৰিকেন্ট আইটেমৰ ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজৰ কথা চিন্তা নকৰিব পাৰিলে আপুনি যিমান পাৰে ভাল প্ৰডাক্ট আৰু অৰিজিনেল কোৱালিটিৰ অইলহে গাড়ীত ইউজ কৰিবৰ কাৰণে ট্ৰাই কৰিব আৰু মই ইয়াতে ব্যৱহাৰ কৰি থকা প্ৰত্যেকটো প্ৰডাক্টৰে একোটা ব্ৰেণ্ড আছে আৰু আপুনি বিচাৰিলে এই প্ৰডাক্টখিনি ব্যৱহাৰ কৰিব পাৰে আপোনাৰ ওচৰৰ মাৰ্কেটত বিচাৰিলে পাই যাব সো ফাইনালি ভাইলো গাড়ীখনৰ ষ্টাৰ্ট কৰাৰ পিছত কি ৰিজাল্ট আহে গাড়ীখনে কেনেকুৱা ৰেসপন্স কৰে ষ্টাৰ্টিং লেট আছিলে লগতে গাড়ীখনৰ ভাইব্ৰেচন আছিলে বহুত বেছি ভাইব্ৰেচন আৰু লং ষ্টাৰ্টিং প্ৰবলেম আছিলে তো এতিয়া চেক কৰি প্লাই দেখুৱাম আৰু এয়া হৈছে এক্সজষ্ট মেনিফল আৰু এয়া মই হাত ৰাখিছো সব পুৰা ঠাণ্ডা আছে এক্সজষ্ট মেনিফল ঠিক আছে ষ্টাৰ্ট কৰ তো দেখিলে তো ওয়ান টাচত ইঞ্জিন ষ্টাৰ্ট হৈ গৈছে বন্ধ কৰ এগেইন ষ্টাৰ্ট ওয়াও বঢ়িয়া এয়া হৈছে কামৰ ৰিজাল্ট একদম বেষ্ট কাম আৰু বেটাৰী সেইটো বেটাৰীয়ে লগাইছো যিটো বেটাৰীত গাড়ীখন আগতে ষ্টাৰ্টিং প্ৰবলেম আছিলে সেই বেটাৰীটোৱে লগাইছো ইয়াতে আৰু আমি ইয়াতে কাইছো গাড়ীখনৰ টেপিট আৰু সেলফৰ ষ্টাৰ্টাৰ মটৰৰ এইখিনিয়ে কাম কৰিছো ষ্টাৰ্টিংৰ লগত ৰিলেটেড লগতে গাড়ীখনৰ ইমানখিনি কাম যেতিয়া আমি কৰিছো এটা সৰু কাম জানো বাদ দিব পাৰি এয়া লগাইছো মই হুইল এলাইনমেন্ট আৰু ব্ৰেণ্ড হৈ গল মাৰুতি সুজুকি সিলেক্ট কৰিছো এল্টো 800 কিলোমিটাৰ মই 00 কৰি ৰাখিছো কাৰণ হুইল এলাইনমেন্টৰ কোনো ওয়াৰেন্টি গ্যাৰান্টি নাথাকে কামখিনিক লৈ প্লে চিন্তা কৰা কোনো কথা আহি নপৰে কাৰণ হুইল এলাইনমেন্ট মেচিনৰ মাউস মই নিজে ধৰিছো হুইল এলাইনমেন্ট একমাত্ৰ ড্ৰাইভিং আৰু ৰোড কণ্ডিচনৰ ওপৰত ডিপেন্ড কৰে ইয়াৰে যিমানখিনি ৰেট দেখিছে গোটেইখিনি 00 কৰিব লাগিব আমি আৰু গাড়ীখনত যি গতিকে এসি গেছটো ফিলিং কৰিব লাগিব মানে পুৰণা গেছখিনি উলাই দিছিল গোটে মানে গেছ কম আছিল হাৱা বেছি আছিল আৰু অইল লিকেজ আছিল পাইপৰ পৰা তো গোটেইখিনি প্ৰবলেম সলভ কৰি প্লাই নতুন এসি গেছ ফিলিং কৰাই দি আছো গাড়ীখনৰ অল কমপ্লিট কাম ক্লিয়াৰ কৰি প্লাই এবাৰ ৰোড টেষ্ট ড্ৰাইভ ললো আৰু সিধা লৈ আহিলো গাড়ীখন গ্যাৰেজলৈকে ফাইনাল টেষ্ট কৰিবৰ কাৰণে ফাইলো গাড়ীখনৰ এলয় হুইলৰ ভিতৰত থকা হুইল ড্ৰাম লগতে ফ্ৰন্ট ব্ৰেক কেলিভাৰ এছেম্বলি পাপায়া অৰেঞ্জত কালাৰ কৰিছিলো কাষ্টমাৰৰ অনুমতি অবিহনে তো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট সেকশনত জনাবৰ কাৰণে নাপাহৰিব আৰু যদি আপোনালোকে এই ভিডিওটো চাই প্লাই অলপ হলিও ভাল পাইছে তেতিয়াহলে ভিডিওটোত লাইক কৰি দিব কাৰণে নাপাহৰিব কাৰণ এই গাড়ীখনত আমি বহুত কষ্ট কৰিছিলো আৰু এনেকুৱা এটা ৰিজাল্ট আপোনালোকক আনি দেখুৱাইছো আৰু আপোনাৰ ভাল লগা বন্ধু এজনৰ সৈতে ভিডিওটো পাৰিলে শেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটোত যদি আপুনি প্ৰথমবাৰ কাৰণে ভিডিও চাই আছে তেতিয়াহলে প্লিজ চেনেলটোক সাবস্ক্ৰাইব কৰি প্লাই নটিফিকেশন হিট কৰি ৰাখিব কাৰণ এনেকুৱা অটোমোটিভ ৰিলেটেড কন্টেন্ট আপোনালোকৰ ওচৰলৈকে মই লৈ আহি থাকো সপ্তাহত কমসে কম এটা হলে আপোনালোকে ভিডিও পাই থাকিব এই চেনেলটোত তো আজিৰ কাৰণে মই হাৰুনে বিদায় লৈছো লগ পাম এটা ভাল ভিডিও হৈ যায় তেতিয়ালৈকে সকলোৱে ভালে থাকক